নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো ঈশান উদয় স্কলাৰশ্বিপ 2025-ৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। তো ইয়াৰে নটিফিকেশ্যন বা এপ্লিকেশ্যন ফৰ্মৰ লিংক ৰিলিজ হৈ গ'ল। তো এই ভিডিঅ'টোত আমি ইয়াৰে সম্পূৰ্ণখিনি ডিটেইলছ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু এই স্কলাৰশ্বিপটো কোনবিলাকে এলিজিবল হ'ব সকলোবিলাক জনাম। তো আপোনালোকে আমাৰ ৱেবছাইট eduasamplus.com অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে আপোনালোক সকলোবিলাক ডিটেইলছ পাই যাব। তো এই ডিটেইলছখিনি আলোচনা কৰিম। প্ৰথমতে আমি অফিচিয়েল ৱেবছাইটৰ পৰা চেক আউট কৰি লওঁ। তো ইম্পৰ্টেণ্ট ডেটখিনি চাই দিওঁ। ইম্পৰ্টেণ্ট ডেট নটিফিকেশ্যনখন 25 জুন তাৰিখে দিছে আৰু অনলাইন এপ্লাই ইয়াৰে ষ্টাৰ্ট হৈ গৈছে 25 জুন তাৰিখৰ পৰা আৰু লাষ্ট ডেট আছে 31 অক্টোবৰ তাৰিখ। তো ইয়াৰে লাষ্ট ডেটটো বেছিকৈ দিয়ে কাৰণ ইয়াতে ডকুমেণ্টবিলাক আপোনালোকৰ বনাওঁতে টাইম লাগে। তো ইয়াতে বহুতখিনি ডকুমেণ্ট লাগে। তো প্ৰথমতে ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত দিয়া আছে, এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে। ইয়াতে ক্লিক কৰিলে ইয়াতে এপ্লিকেশ্যন ফৰ্মৰ লিংকলৈ ৰিডাইৰেক্ট কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰে। তো ইয়াতে থ্ৰী ডট ক্লিক কৰাৰ পিছত আপোনালোকে সকলোবিলাক ইয়াত ডিটেইলছ চাবই পাৰিব। তাৰপিছত মেইন অফিচিয়েল ৱেবছাইটলৈ এনেকৈ লৈ অহা হৈছে। তো মেইন অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব। ইয়াতে যি এনাউন্সমেণ্ট আছে, তো এনাউন্সমেণ্টত আপোনালোকে চাব পাৰিব। তো এনাউন্সমেণ্ট চাবৰ কাৰণে আপোনালোকে তলৰ ফালে ভিউ মৰত ক্লিক কৰিলে গোটেই পেজটোলৈ ৰিডাইৰেক্ট কৰি দিব। তো ইয়াতে দিয়া আছে portal is now open for academic year 2025-26. তো প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক টপ ক্লাছ তো সকলোবিলাকৰ কাৰণে মুকলি হৈ গৈছে। তো ইয়াতে যিটো টপ ক্লাছ আছে সেইটো ডিগ্ৰীৰ কাৰণে হয়। তো ইয়াতে ডিগ্ৰীৰ কাৰণে আপোনালোকে নৰ্মেল ডিগ্ৰী BSc ডিগ্ৰীৰ কাৰণেও এলিজিবল হ'ব, BA BCom এইবিলাকৰ কাৰণে এলিজিবল হ'ব। লগতে যিবিলাক প্ৰফেচনেল কোৰ্চ আছে লাইক মেডিকেল পেৰামেডিকেল এইবিলাক কোৰ্চ কৰিলেও আপোনালোকে এলিজিবল হ'ব। তো এইবিলাক কোৰ্চৰ কাৰণে আপোনালোকে এইবিলাক কোৰ্চ পঢ়িলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো লাষ্ট ডেটটো দিয়া আছে 31 অক্টোবৰৰ আগতে আপোনালোকে এডমিশ্যনটো হ'ব লাগিব কাৰণ কলেজৰ পৰা ভেৰিফিকেশ্যন থাকে। বাকী আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা সকলোবিলাক ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। আমি ৱেবছাইটৰ পৰাই ডিটেইলছখিনি চাই ল'ম। আমাৰ ৱেবছাইটটো তাত বঢ়িয়াকৈ ব্ৰেকডাউন কৰা আছে। তো ইয়াতে কমপ্লিট ডিটেইলছ দিয়া আছে UGC ঈশান উদয় স্কলাৰশ্বিপ 2025। তো ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন। তো এই যিটো ঈশান উদয় স্কলাৰশ্বিপ আছে সেইটো নৰ্থ ইষ্ট ৰিজন ষ্টুডেণ্ট মানে নৰ্থ ইষ্টৰ ষ্টুডেণ্টখিনিৰ কাৰণে হয়। তো নৰ্থ ইষ্ট অসম মেঘালয় এনেকুৱা ষ্টুডেণ্টবিলাকৰ কাৰণে এইটো স্কলাৰশ্বিপ হয়। তো এই স্কলাৰশ্বিপ টোটেল 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়ে। তো নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্ট ফ্ৰেছ স্কলাৰশ্বিপ দিয়া হয় যিবিলাকে এইবাৰ ফ্ৰেছলি হাই ছেকেণ্ডেৰী দিছে, ভাল পাৰ্চেণ্ট আছে তেওঁলোকক। তো ইয়াতে জেনেৰেল ডিগ্ৰী কি কোৰ্চৰ কাৰণে আপোনালোক দেখাই দিছোঁ। নৰ্মেলি জেনেৰেল ডিগ্ৰী BA BCom BSc এইবিলাক আছে। টেকনিকেল কোৰ্চ যিবিলাক আছে ডিগ্ৰী বা ডিপ্ল'মা, তাৰপিছত প্ৰফেচনেল কোৰ্চ, তাৰপিছত মেডিকেল কোৰ্চ আৰু পেৰামেডিকেল সেইসকলৰ কাৰণে এলিজিবল হয়। তো পৰ্টেলটোৰ নাম নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। অৰ্গেনাইজেশ্যন কোনে অৰ্গেনাইজ কৰে? ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন UGC। কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব। যিটো টপ ক্লাছ আছে 12 প্লাছ হ'লে হ'ব। আৰু OBC স্কলাৰশ্বিপো হৈছে। OBC স্কলাৰশ্বিপটো ক্লাছ 1ৰ পৰা 10লৈকে আছে। প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক ক্লাছ 11তো আপোনালোকে কৰিব পাৰিব। তো তাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেইটো চেক আউট কৰি ল'ব পাৰিব আৰু ঈশান উদয় স্কলাৰশ্বিপটো চেক আউট কৰি ল'ব পাৰিব। তো ইয়াৰ অনলাইন এপ্লাইটো অনলাইন হ'ব। তো লাষ্ট ডেট এইবিলাক কৈ দিলোঁ। তো ইলিজিবল ষ্টেট ফৰ ঈশান উদয় স্কলাৰশ্বিপ কি ষ্টেট আছে? তো প্ৰথমতে আহি গ'ল অৰুণাচল প্ৰদেশ, তাৰপিছত আহি গ'ল অসম, তাৰপিছত মণিপুৰ, তাৰপিছত মেঘালয়, তাৰপিছত মিজোৰাম, ছিকিম, ত্ৰিপুৰা। তো এই যিকেইখন ষ্টেট আছে এইকেইখন ইলিজিবল ষ্টেট হয়। এইকেইখনৰ ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইলিজিবল ক্ৰাইটেৰিয়া ইয়াতে দিয়াই আছে। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন দ্য স্কলাৰশ্বিপ ইজ অপেন ফৰ ষ্টুডেণ্ট হু হেভ পাছ ক্লাছ 12 মানে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব। তো ষ্টেট বৰ্ড, তো CBSC অসম বৰ্ড এইবিলাকৰ কাৰণে এলিজিবল হৈ যাব। তো আপোনালোকে ইয়াতে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চত এডমিশ্যন লোৱা হ'ব লাগিব। লাইক আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চ যিকোনো কৰ্চ আৰু। তো আপোনালোকে BA BSc BCom বা মেডিকেল পেৰামেডিকেল এইবিলাকৰ এডমিশ্যন ল'লে আপোনালোকে ইয়াতে এলিজিবল হৈ যাব। নেক্সট ইনকাম। তো পেৰেণ্টছৰ ইনকামটো ইয়াতে চেক কৰিব। দ্য এনুৱেল ইনকাম। তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন বনাব লাগিব। ইনকাম চাৰ্টিফিকেট আপোনালোকৰ যদি 4.5 লাখতকৈ কম থাকে তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ফেমিলিৰ ইনকাম চাৰ্টিফিকেটখনত 8 লাখ 10 লাখ এনেকৈ লিখা থাকে তেনেহ'লে আপোনালোকে ইলিজিবল নহ'ব। তো ফেমিলিৰ ইনকাম 4.5 লাখতকৈ কম হ'ব লাগিব। আৰু আপোনালোকে যিখন ষ্টেটৰ পৰা হয়, মেইনলিটো মোৰ ছাবস্ক্ৰাইবখিনি অসমৰে হয়,
তো অসমৰ কাৰণে আপোনালোকৰ PRC চাৰ্টিফিকেটখন ইয়াতে প্ৰয়োজন হ'ব। PRC চাৰ্টিফিকেটখন লাগিব। হু ইজ নট এলিজিবল ফৰ ইচ এণ্ড স্কলাৰশ্বিপ। তো এইখিনি হ'ল কোন কোন এলিজিবল হয়। এতিয়া কোন কোন এলিজিবল নহয় সেইটো দিয়া আছে। তো ষ্টুডেণ্ট এনৰল ইন অপেন ইউনিভাৰ্চিটি, যিবিলাক ষ্টুডেণ্টে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চত অপেন ইউনিভাৰ্চিটিত লৈছে তেওঁলোক এলিজিবল নহয়। তো থ'জ অলৰেডি ৰিচিভিং স্কলাৰশ্বিপ আণ্ডাৰ এনি আদাৰ মানে স্কিম। তো বেলেগ আপোনালোকে যদি বেলেগ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছে বা ৰিচিভ কৰিছে তেনেহ'লে আপোনালোক এলিজিবল নহয়। তো NSPৰ কি হৈ যায়, NSPৰ বেলেগ বেলেগ স্কলাৰশ্বিপো আহে। তো যদি সেইকেইটাত এপ্লাই কৰে আপোনালোকে এইটোত এলিজিবল নহ'ব। কিছুমান OBCত এপ্লাই কৰে, তো OBC স্কলাৰশ্বিপ। তো যদি NSPৰ OBC স্কলাৰশ্বিপত এপ্লাই কৰে তেনেহ'লে এইটোত আপোনালোক এলিজিবল নহয়। NSP এটা স্কলাৰশ্বিপে বাঢ়ে। তো ষ্টুডেণ্ট এডমিটেড থ্ৰু মেনেজমেণ্ট কোটা থ্ৰু দি এডমিশ্যন ল'লে আপোনালোকে নহ'ব। তো ডিপ্ল'মা কৰ্চতো ইয়াতে একচেপ্ট নহয় বুলি আছে। তো ডিপ্ল'মা কৰ্চৰ কাৰণে বেলেগ আহি যায়, এইটো আণ্ডাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰ্চৰ কাৰণে। আৰু পেৰেণ্টছৰ ইনকাম 4.5 লাখতকৈ বেছি হ'লে আপোনালোকে এলিজিবল নহ'ব। তো ডকুমেণ্ট কি কি লাগিব, এক্টিভ মোবাইল নাম্বাৰ, তো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো বা এক্টিভ মোবাইল নাম্বাৰ এটা লাগিব, আধাৰ কাৰ্ডখন আপোনালোকৰ লাগিব, ইনকাম চাৰ্টিফিকেটখন লাগিব, বেংক নাম্বাৰ লিংক উইথ আধাৰ, তো যিটো আধাৰৰ লগত বেংক নাম্বাৰ লিংক আছে সেইটো লাগিব। তো বেংক একাউণ্ট এটা আপোনালোকৰ নিজা বেংক লাগিব। চিলেকশ্যন প্ৰচেছ, তো টোটেল নৰ্থ ইষ্টত 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হয়। আপোনালোকে ইয়াৰে পাৰ্চেণ্ট ক্লাছ 12 পাৰ্চেণ্ট চেক কৰি আপোনালোকক ইয়াৰে স্কলাৰশ্বিপটো দিয়া হ'ব। তো যিবিলাক ফিজিকেলি হেণ্ডিকেপ পাৰ্চন আছে তেওঁলোকৰ কাৰণে মানে ৰিজাৰ্ভেশ্যন আছে। এপ্লিকেশ্যন প্ৰচিডিউৰ দিয়া আছে ইয়াতে। আমাৰ ৱেবছাইটতে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ লিংক দিয়া আছে, তাতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব। এইবিলাক আপোনালোকে চেক কৰি চাব কি কি ইয়াতে সকলোবিলাক ডিটেইলছে দিব লাগিব। তাৰপিছত লগইন, ইয়াতে ইম্পৰ্টেণ্ট ডেট দিয়া আছে। তো ইয়াতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, ট্ৰেক, অফিচিয়েল নটিচ এই সকলোবিলাক দিয়াই আছে। তো ইয়াতে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোক এপ্লিকেশ্যন ফৰ্মতে ৰিডাইৰেক্ট কৰিব। তো ইয়াতে তিনিটা অপশ্যন দিয়া আছে, লগইন অপশ্যন, ৰেজিষ্ট্ৰেশ্যন অপশ্যন, চেঞ্জ মোবাইল নম্বৰ। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আহিলে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো দিয়া আছে, গাইডলাইন দিয়া আছে। তাৰপিছত ইয়াতে আপোনালোকৰ নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগিব, KYC কৰিব লাগিব, তাৰপিছত ফিনিছ কৰিব লাগিব। তাৰপিছত লগইন কৰি আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। তো আপোনালোকে এপ্লাইবিলাক পাৰিলে CSC যিটো দোকান থাকে কম্পিউটাৰৰ দোকান তাত এপ্লাই কৰি ল'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো আপোনালোকে কিছুমান আপোনালোকৰ চিনাকি ছিনিয়ৰ থাকিলে কলেজত তেওঁলোকক সুধি দিব লাষ্ট ইয়েৰ কিমান পাৰ্চেণ্ট গৈছিলে, আপোনালোকে নিজে চেক আউট কৰি ল'ব পাৰিব। তো কাৰণ আপোনালোকে ইয়াতে অনলি এটা স্কলাৰশ্বিপতে এপ্লাই কৰিব পাৰিব। বাকী যিটো OBC স্কলাৰশ্বিপ আছে তাৰো ডিটেইলছ দিয়া থাকিব, তো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো নেক্সট কিবা নটিফিকেশ্যন বা স্কলাৰশ্বিপ আহিলে আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জনাই দিম। তো ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া আছে, আপোনালোকে লিংকবিলাক চেক আউট কৰি ল'ব। ধন্যবাদ।